মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই মালা শৰ্মাই আজি ত্ৰিভুজৰ অনুশীলনী 7.2 তোমালোকৰ মাজলৈ লৈ আনিছো আমি যোৱা ক্লাছত আমি দুটা উপপাদ্যৰ বিষয়ে পঢ়িছিলো সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণবিলাক সমান আৰু সমান কোণৰ বিপৰীত বাহুবিলাক সমান এই দুইটা উপপাদ্যৰ ওপৰত ভিত্তি কৰি আমি 7.2 অনুশীলনীৰ অংকবোৰ কৰিম তোমালোক আহাচোন মোৰ লগত কৰি চাও প্ৰথমতে আছে প্ৰথম 1 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত আমাৰ দিছে এটা সমদ্বিবাহু ত্ৰিভুজ ABC চোৱা যেহেতু ইয়াত প্ৰশ্নত আমাক ত্ৰিভুজটো অঙ্কন কৰি দিয়া নাই গতিকে আমি নিজে ত্ৰিভুজটো অঙ্কন কৰাৰ দৰকাৰ হ'ব গতিকে প্ৰথম আমি কি কৰিম চোৱা ABC ত্ৰিভুজ এটা AB সমান AC প্ৰথম আমি আঁকি লওঁ আমি ইয়াত আঁকি লওঁ যে ABC এটা তো কালাৰটো আমি বেলেগ কৰি ল'ব লাগিব আমি ABC এটা আমাৰ সমদ্বিবাহু ত্ৰিভুজ চোৱা কাৰণ ইয়াত যেহেতু চোৱা A B আৰু C আমি দেখিছো এডাল আমি এডালৰ সমান আমাক প্ৰথমতে কি কৈছে চোৱা প্ৰথমতে প্ৰশ্নটো আমি ভালকৈ পঢ়ি লম অঙ্কনটো আমি ইটো পাতত কৰিছো ABC ত্ৰিভুজৰ AB সমান AC হৈছে নে আমাৰ AB সমান AC আমি ABC এটা ত্ৰিভুজ অঙ্কন কৰিলো আৰু তাত আমি দুডাল সমান বাহু ৰাখিলো AB আৰু AC এতিয়া চোৱা আৰু কোণ B আৰু কোণ Cৰ সমদ্বিখণ্ডক দুডালে O বিন্দুত পৰস্পৰ কাটিছে আমি আকৌ অঙ্কন কৰি লওঁ যে কোণ B ইয়াত আৰু কোণ B C এতিয়া এই দুইটাৰ আমাক সমদ্বিখণ্ডক লাগিব আৰু সমদ্বিখণ্ডক দুডালে কোট কটাকটি কৰিছে ই আমাক এফালৰ পৰা আমি এডাল সমদ্বিখণ্ডক আকো আৰু ইয়াৰ পৰাও আমি এডাল সমদ্বিখণ্ডক আকো এই সমদ্বিখণ্ডক দুডালে কোট কাটিছে আমাৰ সমদ্বিখণ্ডক দুডালে আমাৰ O বিন্দুত কাটিছে O বিন্দুত পৰস্পৰ কাটিছে এইটো বিন্দুৰ নাম আমি দিছো O এই বিন্দুটোৰ নাম আমি দিছো O এতিয়া আৰু আমাক দিছে চোৱা প্ৰশ্নমতে O বিন্দুত কাটিছে এতিয়া এক ওৰ সৈতে সংলগ্ন কৰা হ'ল এই ৰেখাটোক আমি ওৰ সৈতে সংলগ্ন কৰিব লাগিব একে ধৰণে আমি এক ওৰ সৈতে আমি সংলগ্ন কৰিলো এটো আমাৰ অঙ্কনটো হৈ গল এতিয়া আমাক কি প্ৰমাণ কৰিবলৈ দিছে প্ৰথমটোত চোৱা OB সমান OC বুলি আমাক প্ৰমাণ কৰিব দিছে OB কোনডাল এডাল OB আৰু এডাল হৈ গল আমাৰ OC OB আৰু OC সমান বুলি আমাক প্ৰমাণ কৰিব দিছে আমি এতিয়া লিখি লওঁ আমি প্ৰথম লিখি লওঁ ধৰো ABC এটা সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজ হোৱাৰ লগে লগে আমি কি পালো AB সমান AC এতিয়া OB ডাল কাৰ OB কোণ Bৰ সমদ্বিখণ্ডক মানে আমি কি বুঝো যে OB ডালে A কোণটোক B কোণটোক সমানে দুভাগ কৰিছে আকৌ OC ডালে C কোণটোক সমানে দুভাগ কৰিছে হেতু কথাও আমি লিখিব লাগিব OC কোণ Cৰ সমদ্বিখণ্ডক আৰু AO লগ লগোৱা হ'ল আমি কি দেখুৱাব লাগে আমি দেখুৱাব লাগে যে OB সমান OC OB সমান OC এতিয়া আমি চাব লাগিব যে ইয়াত আমি
আমি প্ৰথম ত্ৰিভুজ দুটা সৰ্বাংগসম দেখালেহে আমি OB সমান OC দেখাব পাৰো আমি তেনেহলে কোন দুটা ত্ৰিভুজ লম যি দুটাত OB আৰু OC সোমাই আছে আমি দেখা পাইছো যে এই ত্ৰিভুজটো চোৱা AOB এই ত্ৰিভুজটোত আমাৰ OB ডাল সোমাই আছে আৰু AOC ত্ৰিভুজটোত আমাৰ কি সোমাই আছে OC ডাল সোমাই আছে আমি এতিয়া প্ৰথম আমি কোন দুটা ত্ৰিভুজ আমি দেখাই লওঁ এটো আমি এটা ত্ৰিভুজ লওঁ আমি এটো আৰু এটা ত্ৰিভুজ আমি কোনটো লওঁ এটো ত্ৰিভুজ লওঁ আৰু আমি ত্ৰিভুজ দুটা যদি বেলেগে আঁকি লওঁ চাবা এটো আমি এটো আঁকিছো মই ৰাফকৈ আঁকি দিছো তোমালোকে ভালকৈ বুজিবৰ কাৰণেহে মই এনেকৈ আঁকি দিছো আৰু এটো ত্ৰিভুজ আমি লিখিলো এই ত্ৰিভুজটোৰ নাম হল ABO আৰু এই ত্ৰিভুজটোৰ নাম হল AOB এতিয়া আমি দেখাব লাগে যে OB সমান OC বুলি আমি দেখাব লাগে দেখুৱাৰ কাৰণে আমি চাওঁ যে ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাব পাৰো নে নোৱাৰো এতিয়া আমি সমাধান বুলি লিখি লওঁ সমাধানত আমি কি কম যে ত্ৰিভুজ AOB আৰু ত্ৰিভুজ AOC আমি কি দেখা পাইছো ইয়াতে আমি দেখা পাইছিলো AB সমান AC এটো কথা দিয়াই আছে AB সমান AC এটো কাৰণ প্ৰথম যেহেতু আমাক কৈছে যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু তাৰ সমান বাহুকিটা হৈছে আমি আঁকি লৈছিলো AB সমান AC আৰু আমি দেখা পাইছো সোৱা এডাল আমি এডালৰ সমান দেখিছো এ বাহুটো আমি এটো বাহু কি AO অৰ্থাৎ হিহত দুইটা কি সাধাৰণ বাহু গতিকে AO সমান AO কিয় হৈ গৈছে কাৰণ হিহত দুটা সাধাৰণ বাহু আৰু আমি পাম নে কিবা এতিয়া আমি চাও এইখিনি জায়গাত আমি দেখিছো যে আমি কি পাইছিলো যে সমান বাহু দুটাৰ বিপৰীত বাহু দুটা সমান যে যেহেতু আমি কি পাইছিলো এংগল ABC সমান এংগল কি পাইছিলো আমি ACB কিয় কাৰণ হিহত সমান বাহু দুটাৰ বিপৰীত কোণ এতিয়া সোৱা এটুক যদি আমি হাফ এংগল B বুলি ধৰো আৰু এটু হাফ এংগল C হৈ যাব অৰ্থাৎ আমাৰ কি হৈ গল এই আধাটো যেহেতু এই OB ডালে ইয়াক সমানে দ্বিখণ্ডিত কৰিছে গতিকে এই হাফ এংগল B আৰু এটুৰ হাফটো আমাৰ সমান হ'ব হাফ এংগল B মানে আমি কি লিখি লওঁ এতিয়া এইখিনি লিখি লওঁ ABO এংগল AOB সমান এংগল ABO হ'ব AOB নহ'ব ABO আৰু এফালে হৈ গল আমাৰ ACO এটো যদি আমি 1 নম্বৰ দিও আমি ইয়াত এটো কথা আমি এতিয়া লিখি দিম এংগল ABO সমান এংগল ACO কিহৰ পৰা পাইছো আমি 1 ৰ পৰা আমি এই কথাখিনি আমি কাখত দেখাই দিম এতিয়া আমি তিনটা কন্ডিশন বা তিনটা শর্ত আমি পালু এটু আমি পালু বাহু এটু আমি পালু বাহু আৰু এটু আমি পালু কোণ এতেকে আমি কি কৈ দিব পাৰো বা কু বা বিধিমতে ত্ৰিভুজ AOB সৰ্বসম ত্ৰিভুজ AOC অৰ্থাৎ এই ত্ৰিভুজটো এটু ত্ৰিভুজৰ সমান আমি জানো যে CPCT মতে দুটা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাকো সমান অৰ্থাৎ আমি কি পাই গলো A ডাল OB ডাল কাৰ হতে সমান OC হতে সমান যেটো আমাক উলাবলৈ দিছে এতেকে OB CPCT মতে OB সমান OC এটো প্ৰমাণ কৰা হল আমি প্ৰথম পাৰ্টটো আমি প্ৰমাণ কৰিলো এতিয়া আমি সেকেন্ড পাৰ্টটো যদি চাও সেকেন্ড পাৰ্টটো আমাক কি ক'ব দিছে সোৱা AOA
এংগল এক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ আমাৰ কি উলিয়াবলে প্ৰথমখিনি আমাৰ একে আছে অৰ্থাৎ আমি কি উলিয়াব লাগে যে এংগল AO তাৰ মানে BAO সমান CAO বুলি আমি দেখাব লাগে এংগল BAO সমান এংগল CAO বুলি দেখাব লাগে আমি আকৌ চাও ত্ৰিভুজ দুটাত আমি কি দেখা পাইছিলো যেতিয়া আমি একিটা ত্ৰিভুজ সৰ্বসম বুলি দেখালো তেতিয়া আমি কি পাই গলো সোৱা এই কোণটো এটো কোণৰ সমান হ'বনে কাৰণ আমি CPCT মতে পাও যেহেতু ABO আৰু AOC AOB আৰু AOC সৰ্বসম সেই কথাখিনি আমি লিখি দিলে হ'ব যেহেতু ত্ৰিভুজ AOB আৰু ত্ৰিভুজ AOC সৰ্বসম গতিকে CPCT মতে আমি লিখিব পাৰো যে এংগল BAO সমান এংগল CAO অৰ্থাৎ হেখন তুমি এটো কথা লিখি দিব লাগিব অৰ্থাৎ AOA এংগল এক সমদ্বিখণ্ডিত কৰে আমাৰ অংকটো কৰা হৈ গল আমি প্ৰথম আমাৰ মূল উদ্দেশ্য হৈছে এই ত্ৰিভুজ দুটা আমি সৰ্বাংগসম দেখুৱা AOB আৰু AOC যদি আমি সৰ্বসম দেখাব পাৰো তেনেহলে তাৰ অনুৰূপ কোণ আৰু অনুৰূপ বাহুবিলাক আমি সৰ্বসম সমান বুলি দেখাব পাৰিমছো প্ৰথম আমি এই ত্ৰিভুজ দুটা সৰ্বসম দেখালো গতিকে এটো CPCT মতে আমি কৈ দিব পাৰিলো যে OB সমান OC আৰু BAO আৰু CAO সমান আমাৰ অংকটো কৰা হৈ গল এবাৰ আমি আহো পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটো চোৱা এতিয়া ইয়াত আমাক চিত্ৰ দিয়া আছে যদি আমাক চিত্ৰ দিয়া আছে আমাৰ আৰু বেলেগে অকাৰ প্ৰয়োজন নাথাকে কিন্তু যদি আমাক চিত্ৰ দিয়া নাথাকে তেনেহলে আমি চিত্ৰটো আঁকি ল'ব লাগিব এবাৰ চোৱা ত্ৰিভুজ ABC এটা ত্ৰিভুজ ইয়াৰ AD ডাল BC লম্ব সমদ্বিখণ্ডক অৰ্থাৎ AD ডাল BC ওপৰত লম্ব এক নম্বৰ দুটা বস্তু দিছে ইয়াত এটা দিছে লম্ব এটা দিছে সমদ্বিখণ্ডক লম্ব মানে AD ডালে BC ওপৰত ইয়াতো এটো 90 ডিগ্ৰী কোণ কৰিছে আৰু এফালেও 90 ডিগ্ৰী কোণ কৰিছে আৰু যেহেতু সমদ্বিখণ্ডক অৰ্থাৎ BC ডালক কি সমানে দুভাগ কৰিছে অৰ্থাৎ এই পাৰ্টটোৰ সমান এতিয়া আমি কি দেখাব লাগে যে ত্ৰিভুজ ABC টো সমদ্বিবাহু যত AB আমি এডালৰ সমান বুলি দেখাব লাগে আমি তাৰ কাৰণে প্ৰথম লিখি ল'ব লাগিব কি দিয়া আছে আৰু কি উলিয়াব লাগে আহাচোন আমি কৰি চাও এতিয়া দিয়া আছে AD আমি কোনতে লিখো কোণ ADB সমান এংগল ADC সমান 90 ডিগ্ৰী এটো কোণ আমাৰ 90 ডিগ্ৰী বুলি দিছে তাৰ মানে লম্ব সমদ্বিখণ্ডক আকৌ এখানেতে লিখিবা দিয়া আছে AD লম্ব BC অৰ্থাৎ এটো আকৌ BD সমান DC আমি কি উলিয়াব লাগে আমি উলিয়াব বা দেখুৱাব লাগে আমি যিকোনো এটা লিখিলে হ'ব দেখুৱাব লাগে
এ বি সমান এ চি অৰ্থাৎ আমি যদি এ বি এডাল আমি এডালৰ সমান বুলি দেখাব লাগে আমি কেনেকৈ পাৰিম আমি চাও এই প্ৰথম আমি ত্ৰিভুজ দুটা সৰ্বসম হয় নে নহয় পৰীক্ষা কৰি চাও যদি আমি ত্ৰিভুজ দুটা সৰ্বসম দেখাব পাৰো তেনেহলে সিপিসিটি মতে আমি কি ক'ব পাৰো যে এই বাহু দুডালো সৰ্বসম হ'ব এতিয়া আমি ত্ৰিভুজ দুটা যদি বেলেগে আঁকি লওঁ এটো এটা ত্ৰিভুজ আৰু এটো এটা ত্ৰিভুজ এটোৰ নাম হল এ বি ডি এটোৰ নাম হল এ ডি চি এই দুটা ত্ৰিভুজত আমি কি উলাও চাও সমাধান ত্ৰিভুজ এ বি ডি লিখিলে ডি চি ডি লিখিবা বা এ বি ডি আৰু ত্ৰিভুজ এ চি ডি এই দুটা ত্ৰিভুজত আমি কি দেখা পাইছো যে বি ডি সমান ডি চি কিয় হৈছে বি ডি সমান ডি চি কাৰণ কি হে এ ডি বি চিৰ সমদ্বিখণ্ডক সমানে দুভাগ কৰিছে আকৌ আমি লিখিব পাৰো যে এ কোণটো আৰু এ কোণটো 90 ডিগ্ৰী এংগল এ ডি বি সমান এংগল এ ডি চি কিয় হিহত কাৰণ এ ডি লম্ব বি চি আৰু আমি কিবা পাওনে সোৱা এটো আমি পাই গলো 90 ডিগ্ৰী এটো পাই গলো 90 ডিগ্ৰী আৰু আমি কি দেখা পাইছো যে এই ইয়াত এ ডি আছে ইয়াতো এ ডি আছে অৰ্থাৎ এ ডি ডাল দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু এ ডি সমান এ ডি আমি ইয়াত লিখি দিব লাগিব সাধাৰণ বাহু এতিয়া যেতিয়া আমি সাধাৰণ বাহু হিচাপে পাই গলো আমি কি পালো সোৱা এটো পালো আমি বাহু এটো পালো কোণ আৰু এটো পালো বাহু অৰ্থাৎ আমি কি ক'ব পাৰো বাহু কোণ বাহু বা কু বা বিধিমতে বা কু বা বিধিমতে আমি দেখাই দিব পাৰো যে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি যেতিয়া আমি এই দুটা ত্ৰিভুজ এ বি ডি আৰু এ বি ডি আৰু এ চি ডি সৰ্বসম বুলি ক'ব পাৰিলো তেতিয়া আমি ক'ব পাৰিম যে তাৰ দুয়োটা ত্ৰিভুজৰে অনুৰূপ অংশবিলাক সমান এতিয়া অনুৰূপ অংশ আমি কি দেখিছো এডালৰ সমান এতেকে চি পি চি টি মতে আমি কি ক'ব পাৰো এ বি সমান এ চি আমাক কি ওলাবলৈ দিছিলে প্ৰশ্নমতে আমি সোৱা আমাক ওলাবলৈ দিছিলে এ বি সমান এ চি অৰ্থাৎ আমি কি কৈ দিব পাৰো যে ত্ৰিভুজ এ বি চি টু সমদ্বিবাহু অৰ্থাৎ ত্ৰিভুজ এ বি চি সমদ্বিবাহু বুজি পাইছা চাগে তোমালোকে আমি যেহেতু এ ডিডাল ইয়াৰ ওপৰত লম্ব সমদ্বিখণ্ডক দুটা শব্দ লম্ব সমদ্বিখণ্ডক পোৱাৰ লগে লগে আমি দুটা কন্ডিশন পাই গলো এটা আমি লম্বৰ কাৰণে পালো এটো লম্বৰ কাৰণে আৰু এটো সমদ্বিখণ্ডকৰ কাৰণে আৰু এডাল হল সাধাৰণ বাহু গতিকে তিনটা শৰ্ত যেতিয়া আমাৰ ফুলফিল কৰিলে তেতিয়া বাকু বা বিধিমতে আমি কি কৈ দিব পাৰো যে ত্ৰিভুজ দুটা সৰ্বসম আৰু ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাৰ লগে লগে আমি তাহাতৰ অনুৰূপ অংশবিলাকো সমান বুলি ক'ব পাৰিলো অৰ্থাৎ আমি কৈ দিব পাৰিলো যে ত্ৰিভুজ এ বি চি টু সমদ্বিবাহু ত্ৰিভুজ তাৰ দুটা বাহু সমান আৰু কোন দুটা বাহু সমান এ বি আৰু এ চি বাহু দুটা সমান এবাৰ আহো আমি পিছৰ প্ৰশ্নলৈ পিছৰ প্ৰশ্নটো দিছে সোৱা এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াৰ সমান বাহু এ চি এডালৰ সমান অলপ বহাই লওঁ মই এ চি এ বি সমান এতিয়া এই দুটালৈ কমে বি আৰু চি এফ উন্নতি অকা হৈছে এতিয়া সোৱা চি এফ ডাল
AB ওপৰত উন্নতি আৰু BE ডাল AC ওপৰত উন্নতি এতিয়া উন্নতি আৰু মধ্যমা চোৱা দুটা শব্দ সোমাই আছে ইয়াতে উন্নতি আৰু মধ্যমা তোমালোকে পায়ে আহিছিলা আৰু প্ৰায় মানুহৰ লৰা ছালীৰ তোমালোকৰ প্ৰায় এই দুটালৈ অকণমান খেলি মেলি হয় এটা মনত ৰাখিবা উন্নতি হল যিকোনো শীৰ্ষবিন্দুৰ পৰা হয় A নহয় B নহয় C পৰা বাহুলৈ টানা এডাল লম্ব এই উন্নতি শব্দটোৰ লগত লম্ব শব্দটো জড়িত হৈ আছে আৰু মধ্যমা হল যিকোনো শীৰ্ষবিন্দুৰ পৰা মাজলৈ ভূমিডালৰ মাজলৈ টানাটো হল মধ্যমা অৰ্থাৎ এই মধ্যমাডালে ভূমিডালক সমানে দুভাগ কৰে কিন্তু উন্নতিয়ে কি কৰে 90 ডিগ্ৰী কোণ উৎপন্ন কৰে গতিকে আমাক কৈ থৈছে যে CF আৰু BE হল উন্নতি অৰ্থাৎ ইহতে ইয়াত আমাৰ কিমান ডিগ্ৰী কোণ কৰিছে 90 ডিগ্ৰী কোণ কৰিছে ইয়াৰ ওপৰতো 90 ডিগ্ৰী কোণ কৰিছে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এই উন্নতি দুডাল পৰস্পৰ সমান CF সমান BE বুলি আমি প্ৰমাণ কৰিব লাগে এবাৰ আমি লিখি লওঁ কি দিয়া আছে আৰু কি উলিয়াব লাগে দিয়া আছে ABC AB সমান আমাক দিছে AC AB সমান C আৰু কৈছে BE আৰু CF দুডাল উন্নতি আমি দেখাব লাগে আমি দেখুৱাব লাগে C প্ৰথম B ডাল আমি লিখি লওঁ BE সমান CF BE সমান CF বুলি উন্নতি দুডাল সমান বুলি আমি দেখাব লাগে উন্নতি দুডাল পৰস্পৰ সমান বুলি আমি দেখুৱাব লাগে এতিয়া চোৱা আমি এটা কথা মনত কৰিবা যে যিটো বস্তু আমি উলিয়াব লাগে এতিয়া BE সমান CF উলিয়াব লাগে এতিয়া আমি সেই বাহু দুটা থকা ত্ৰিভুজ দুটা যদি আমি কেনেবাকৈ সৰ্বসম দেখাব পাৰো তেন্তে আমি বাহু দুটাও চিপি মতে সমান দেখাব পাৰিম এটা কোন দুটা ত্ৰিভুজ লম চোৱা আমি এটা AB এটো লম এটা ABF লম আৰু ABE আৰু এটা আমি লম এটো মই এনেকৈ দুটা কালাৰ দিছো এটা আমি লম ACF এতিয়া দুইটা ত্ৰিভুজ আমি সৰ্বসম দেখাই লওঁ এতিয়া সমাধানত আমি লিখিম সমাধান এতিয়া ত্ৰিভুজ ABE আৰু ত্ৰিভুজ ACEF এটা ত্ৰিভুজ দুটা যদি আমি বেলেগে আঁকি লওঁ চাবা মই বৰ শুদ্ধকে আঁকা নাই তোমালোকে বুজিবৰ কাৰণেহে মই এনেকৈ আঁকিছো এতিয়া চোৱা A এটো হল B আৰু এডাল হল E আকৌ ইফালে যদি আমি দিও এটো A থাকিলে এটো থাকিব F আৰু এটো থাকিব C এতিয়া আমি চাও হিহত সৰ্বসম দেখাবৰ হলে আমাক তিনটা শৰ্তৰ প্ৰয়োজন হ'ব আমি কোনকিটা মিলে চাও প্ৰথমতে আমি দেখিছো ইয়াটো এটো A কোণ আছে ইয়াটো A কোণটো আমাৰ দুইটাৰে সাধাৰণ বাহু গতিকে আমি লিখিম কোণ A সমান কোণ A অৰ্থাৎ দুইটাৰে কি কাৰণটো আমি লিখিবই লাগিব সাধাৰণ বাহু এবাৰ আকৌ আমাক দি থৈছে AB সমান AC AB AC ডালৰ সমান AB সমান AC এটো আমাক দিয়া আছে আমি দুটা শর্ত পালো আৰু এটা আমাৰ শর্তৰ দৰকাৰ হ'ব এতিয়া আমি কি শর্ত লওঁ চোৱা এতিয়া আমি দেখিছো যে এই কোণটো কিমান চোৱা BEF এই কোণটো হৈ যাব আমাৰ 90 ডিগ্ৰী এটোৱে যেহেতু ই লম্ব হিচাপে আছে আকৌ তেনেকৈ F কোণটো হৈ যাব 90 ডিগ্ৰী কাৰণ আমাক কি কৈছে যে ইহত এই
কিটা হল উন্নতি উন্নতি হোৱাৰ লগে লগে ই 90 ডিগ্ৰী কোণ কৰিব গতিকে আমি লিখিব পাৰো এংগল BEA সমান আমি লিখিম এংগল CFA কিয় কাৰণ হিহত উন্নতি বা প্ৰতিটো কোণ 90 ডিগ্ৰী কিয়নো দুয়োডালে উন্নতি দুয়োডালে উন্নতি উন্নতি যেহেতু আমি এতিয়া তিনটা কন্ডিশন পাই গলো এটো এটা কোণ এটো কোণৰ সতে সমান এটো বাহু এটোৰ সতে সমান আৰু এটা কোণ এটোৰ সতে সমান গতিকে আমি কি বুলি লিখিব পাৰিম এটো আছিলে কোণ এটো আছিলে বাহু আৰু শেষৰটো আছিলে কোণ গতিকে আমি পাইছিলো যে কো বাহু আছে কো বা কো মধ্যৱৰ্তী নহলেও হ'ব কাৰণ দুটা কোণ আৰু যিকোনো এটা বাহু যদি লওঁ দুটা কোণ আৰু তাৰ যিকোনো এটা বাহু ললেও আমি ত্ৰিভুজ দুটা সৰ্বসম দেখাব পাৰো এতেকে আমি কি বুলি লিখিম তেন্তে হলে কো বা বিধি মতে ত্ৰিভুজ ABE সৰ্বসম আমি কি লিখিব পাৰো ত্ৰিভুজ ACF আমি দুইটা ত্ৰিভুজ সৰ্বসম দেখালো আমি যেতিয়া দুটা ত্ৰিভুজ সৰ্বসম দেখালো এটা CPCT মতে কি পাম আমি অনুৰূপ অংশবিলাকো সমান হ'ব অৰ্থাৎ ইয়াৰ যিকোনো এটোৰ সমান এডালৰ সমান আমাক উলিয়াবলৈ দিছিলে কি আমাক কৰিবলৈ দিছিলে কি যে CF সমান BE বুলি দেখাবলৈ দিছিলে আৰু হেতু আমি ক'ব পাৰো এতেকে CPCT মতে আমি কি ক'ব পাৰো BE সমান CF প্ৰতিটো অংশই সমান হ'ব দুটা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান আৰু তলত আমি লিখি দিব লাগিব যে দুইডাল যি আছে কোৱেশ্চনত এই উন্নতি দুডাল পৰস্পৰ সমান আমি লিখি দিব লাগিব যে ত্ৰিভুজটোৰ অৰ্থাৎ ABC ত্ৰিভুজৰ উন্নতি দুডাল পৰস্পৰ সমান আমাৰ হৈ গল কৰা অৰ্থাৎ তোমালোকে এটা কথাত গুৰুত্ব দিবা যে যিডাল আমাৰ ওলাবলৈ দিছে সেইডাল থাকা ত্ৰিভুজ দুটাহে আমি লম আৰু দেখিছো যে এই কোণটো সিহঁতৰ সাধাৰণ কোণ মই ইয়াত কৈ দিছো আকৌ এই কোণটো আছিলে সাধাৰণ কোণ সাধাৰণ কোণ এই দুটা কোণ সমান আৰু এই দুটা বাহু সমান ইয়াত স্পষ্টকৈ আমি তিনটা বস্তু দেখা পাই আছো আৰু এই তিনটাৰ পৰা আমি কি দেখাব পাৰিলো যে ত্ৰিভুজ দুটা সৰ্বসম আৰু সিহঁতৰ উন্নতি দুডালো সমান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া যাওঁ 4 নম্বৰ প্ৰশ্নলৈ পিছৰ প্ৰশ্নটো দিছে চোৱা ABC ত্ৰিভুজৰ এটো এটা ত্ৰিভুজ ABC এটা ত্ৰিভুজ ইয়াৰ AC আৰু AB বাহুলৈ টনা উন্নতি ক্ৰমে BE আৰু CF পৰস্পৰ সমান আমি দেখুৱাব লাগে যে এংগল ABE আৰু ACF দুটা সৰ্বসম অৰ্থাৎ আমি আগৰ প্ৰশ্নটো যিটো কৰিছিলো আগৰ প্ৰশ্নটোত আমাক দি থৈছিলে যে AB আৰু AC এই দুডাল সমান আমি দেখাব লাগে CF আৰু BE সমান উন্নতি দুডাল সমান বুলি দেখাব লাগে এইবাৰ প্ৰশ্নটো আমাৰ উলুটা কৈ দিছে আমাক কৈ থৈছে যে CF আৰু BE সমান BE আৰু CF পৰস্পৰ সমান আৰু প্ৰথম আমি ABE আৰু ACF এই ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাম প্ৰথম 1 নম্বৰ পাৰ্টত আৰু 2 নম্বৰ পাৰ্টত আমি দেখুৱাব লাগে যে AB সমান AC অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ দুয়োটা আমাৰ উল্টাকৈ দিয়া আছে আমি চাও কৰি এতিয়া প্ৰথমটো আমি এটো চাও যে কি দিয়া আছে আমাক দিয়া আছে
ABC ত্ৰিভুজৰ উন্নতি বুলি ক'লে আমি লিখিব লাগিব BE ডাল কাৰ ওপৰত লম্ব AC আৰু CF ডাল কাৰ ওপৰত লম্ব AB ৰ ওপৰত লম্ব আৰু কি কৈছে আমাক হেতু দিয়া আছে আৰু কৈছে আৰু BE আৰু BE সমান আমাৰ CF বুলি দিয়া আছে আমি দেখুৱাব লাগে ত্ৰিভুজ ABE সৰ্বসম দে এটো চিনটো ভুলকৈ দিয়া আছে এটো সৰ্বসম ত্ৰিভুজ ACF অৰ্থাৎ আমি আগৰবাৰ যেটো দেখাইছিলো এটো হল ABF আৰু বাকি ইটো আমাৰ হল ACF আগৰ দৰে আমি যদি দুটা বেলেগে আঁকিলো আমি আঁকিলো সোৱা এটো হৈ গল A ইয়াত হৈ গল A এটো B আৰু এফালে আমি লিখিলো E এটো A এটো হৈ গল F আৰু এফালে হৈ গল C আমাক কি কৈছে প্ৰশ্নমতে এতিয়া আমি সমাধানত আমি দেখাও সমাধান আমি যি দুটা ত্ৰিভুজ দিয়া আছে হে দুটা লিখি লও ABE আৰু ত্ৰিভুজ ACF আমি দেখিছো আমাক প্ৰশ্নমতে দি থৈছে BE ডাল CF সমান BE সমান CF আমাৰ দিয়া আছে উন্নতি বুলি কৈছে আৰু উন্নতি বিলাক সমান বুলি আমাৰ দিয়া আছে আৰু আমি কি পাইছিলো আৰু আমি সোৱা এই কোণটো আমি এই কোণটো কমন পাইছিলো সাধাৰণ কোণ আৰু আমি কি পাইছিলো সোৱা এটো কি দিছিলে আমাৰ F কোণটো এটো কোণ আমাৰ 90 ডিগ্ৰী আৰু এটো কোণো আমাৰ 90 ডিগ্ৰী গটিকে লিখি দিও আমি এংগল AEB সমান এংগল AFC কিয় হিহত দুয়োটা 90 ডিগ্ৰী কাৰণ হিহত দুটা লম্ব হৈ আছে এতিয়া আমি কি পালো এটো পালো বাহু এটো পালো কোণ এটো পালো আমি কোণ এতিয়া আমি কি দেখিলো ইয়াতে সোৱা কোণ বাহু কু বা বিধিমতে আমি কি দেখাই দিব পাৰো ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF আমাক হেতুকে কৰিবলৈ দিছিলে নে নাই প্ৰথম ABE সমান ACF কৰিবলৈ দিছে আমি প্ৰথম পাৰ্টটো হৈ গল আমাৰ এটো দেখুৱা হল এবাৰ আমি পিছৰ পাৰ্টটো কি দিছে সোৱা এক নম্বৰ AB সমান AC আমাক দেখাবলৈ দিছে যিহেতু তি আমি ক'ব পাৰিম যিহেতু ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF এতেকে CPCT মতে আমি কি দেখাব পাৰো এই ত্ৰিভুজ দুটাত আমি দেখা পাইছিলো যে যেহেতু ত্ৰিভুজ দুটা সৰ্বসম হল হিহতৰ অনুৰূপ বাহু AB আৰু AC সমান হ'ব তেনেহলে ইয়াতো আমি কি দিব পাৰো AB সমান AC
চি অৰ্থাৎ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ আমি ত্ৰিভুজ দুটা যেতিয়া সৰ্বসমত দেখালো তাৰ অনুৰূপ কোণ বা অনুৰূপ বাহুবিলাক আমাৰ সমান দেখাবৰ কাৰণে অলপো কষ্ট নহল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ক্লাছ মই ইমানতে শেষ কৰিছো 1 নম্বৰৰ পৰা 4 নম্বৰ প্ৰশ্ন আমি শেষ কৰিলো আমি অহা ক্লাছত বাকি থকা প্ৰশ্নকেইটা শেষ কৰিবলৈ চেষ্টা কৰিম তোমালোক মোৰ লগত থাকিবা ভালদৰে প্ৰেক্টিছ কৰিবা আজিৰ ক্লাছ ইমানতে সামৰিছো ধন্যবাদ